Hello guys, welcome back to another video. আজি এই ভিডিওটোৰ মাধ্যমেৰে যিসকলে ITIত এডমিশন লম বুলি ভাবিছে বা ITIৰ কাৰণে অনলাইন ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে নিশ্চয়কৈ জানে ITI এডমিশনৰ ৰেজিষ্ট্ৰেচন ইতিমধ্যে অনলাইন ৰেজিষ্ট্ৰেচন চলি আছে আৰু এই ৰেজিষ্ট্ৰেচন কেই তাৰিখলৈকে চলিব লাষ্ট ডেট কেতিয়া হেতু আপোনালোকক জনাম তাৰ লগতে আপোনালোকে যিসকলে ৰেজিষ্ট্ৰেচন কৰিছে আৰু ৰেজিষ্ট্ৰেচন কৰাৰ পিছত কি কাম কৰিব লাগিব আৰু কোনটো কাম নকৰিলে আপোনালোকে কিন্তু এডমিশন নাপাব আজি এই ভিডিওটোৰ মাধ্যমেৰে সম্পূৰ্ণ তথ্য জানিব পাৰিব যিসকলে অলৰেডি ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে এই ভিডিওটো বহুতেই গুৰুত্বপূৰ্ণ সহকাৰে শুনিব ভিডিওটো ঠিক আছে তো ভিডিওটোত কি কও মনোযোগ সহকাৰে শুনিব কাৰণ আপোনালোকে নিশ্চয়কৈ জানে কিছুমানে নাজানে যিসকলে নাজানে তেওঁলোকে গুৰুত্ব দিব যে বেসিক্যালি যিসকলে ৰেজিষ্ট্ৰেচন কৰিছে এই ৰেজিষ্ট্ৰেচন কৰাৰ পিছত কিন্তু আমাৰ নিয়াৰেষ্ট আপোনাৰ লোকেশনৰ নিয়াৰেষ্ট গভৰ্নমেন্ট ITI ইনষ্টিটিউচনত যাব লাগিব যোৱাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন কৰিব আৰু এই ডকুমেন্ট ভেৰিফিকেশনটো কেই তাৰিখলৈকে চলিব বা আপোনালোকৰ যে ৰিজাল্ট আপোনালোকে কোড সিট পাব কেনেকৈ আপোনালোকে এড কৰিব কেই তাৰিখৰ পৰা এড কৰিব লাগিব বা আপোনালোকে ৰিজাল্ট কেতিয়া দিব আপোনালোকে যে সিট পালে কেই তাৰিখে ৰিজাল্ট দিব এডমিশন কেতিয়া হ'ব গোটেইখিনি ইনফৰমেশন আপোনালোকক জনাইছো ঠিক আছে ভিডিওটো সম্পূৰ্ণ চাব ইয়াৰ আগতে আপোনালোকক কৈছো চেনেলটো সাবস্ক্ৰাইব কৰিব যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই আৰু যিসকলে ফেসবুক চাই আপোনালোকে ফেসবুকৰ টেকনিক্যাল গাউলিয়া ফেসবুক পেজটো আপোনালোকে ফলো কৰি ৰাখি ইয়াৰ আগতে আপোনালোকক এক অনলাইন সাৰ্ভিস প্ৰভাইডাৰ এক অনুষ্ঠানৰ কথা আপোনালোকক কৈছো অক্টা সাইবাৰ কেফে যোনটো দিকে আপোনালোকৰ অক্টা সাইবাৰ কেফেৰ সহায়ত আপোনালোকে এই ITIৰ অনলাইন ৰেজিষ্ট্ৰেচন যে চলি আছে আপোনালোকে খুব কম মূল্যত আপোনালোকে তেওঁলোকৰ সহায়ত অনলাইনটো কৰি ল'ব পাৰিব অক্টা সাইবাৰ কেফে অনলাইন সাৰ্ভিস প্ৰভাইড কৰে যেনেকৈ আপোনালোকৰ বিভিন্ন জবৰ অনলাইন ৰেজিষ্ট্ৰেচন বা আপোনালোকৰ যে এতিয়া ITIৰ অনলাইন চলি আছে বা পলিটেকনিকৰ অনলাইন বা আপোনালোকে যদি ফ্লাইট টিকেট বাস অনলাইন টিকেট বুকিং কৰিব বিচাৰিছে তেওঁলোকৰ পৰা কৰাই ল'ব পাৰিব খুব কম মূল্যত ঠিক আছে বৰ্তমান ITIৰ ফৰ্ম ফিলআপ চলি আছে আপোনালোকে জানে ফৰ্ম ফিলআপত কিমান টকা লয় কিন্তু অক্টা সাইবাৰ কেফেত only 50 rupees ল'ব তেখেতসকলে only আপোনালোকে WhatsAppত কন্টাক্ট কৰিব পাৰে WhatsAppত ডাইৰেক্ট কন্টাক্ট কৰক এণ্ড তেওঁলোকক নিজৰ ৰিকোয়াৰ্ড যিবোৰ ডকুমেন্ট আছে ডকুমেন্টবোৰ দি দিয়ক তেওঁলোকে আসলতে অনলাইন কৰি দিব ঠিক আছে এতিয়া উভতি আহিছো ভিডিওৰ মূল টপিকলৈ এতিয়া আপোনালোকক জনাইছো যে ইয়াত আসাম ITIৰ ফালৰ পৰা যোনটো নটিফিকেশন দিয়া হৈছে যে ইয়াত কাউন্সেলিং শিডিউল ITI আসাম এডমিশন 2024 ইভেন্টবোৰ দিয়া হৈছে কেই তাৰিখে কি কৰা হ'ব এতিয়া আপোনালোকে নিশ্চয়কৈ জানে যে গম পাইছে যে ৰেজিষ্ট্ৰেচন অফ ক্যান্ডিডেট এণ্ড প্ৰিন্টিং অফ ৰেজিষ্ট্ৰেচন ডিটেইলছ আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেচন কেই তাৰিখৰ পৰা ইয়াত লিখা আছে যে 20 মেৰ পৰা 14 জুন ওকে 20 মেৰ পৰা 14 জুন লৈকে আসলতে অনলাইন ৰেজিষ্ট্ৰেচনটো থাকিব ইয়াৰ পিছত কিন্তু আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰে এণ্ড ৰেজিষ্ট্ৰেচনৰ যোনটো এপ্লিকেশন যোনটো ৰিসিভ সেই ৰিসিভটো ডাউনলোড কৰিব নোৱাৰিব ওকে ইয়াত জনোৱা হৈছে গতিকে আপোনালোকে যিসকলে ৰেজিষ্ট্ৰেচন অলৰেডি কৰিছে তেওঁলোকে নিজৰ যোনটো এপ্লিকেশন ৰিসিভ হেতু আপোনালোকে প্ৰিন্ট কৰি ল'ব ঠিক আছে দেন আপোনালোকে নিশ্চয়কৈ গম পাইছে যে এতিয়া 20 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 14 জুন 14 জুন লৈকে চলি থাকিব এণ্ড দেন ইয়াত এটা গুৰুত্বপূৰ্ণ কথা ইয়াত উল্লেখ কৰিছে যে ভেৰিফিকেশন অফ পাৰ্টিকুলাৰ ক্যান্ডিডেট ইয়াত লিখা আছে যে পাৰ্টিকুলাৰ্স অফ ক্যান্ডিডেট বাই দা গভৰ্নমেন্ট ITI যোনটো ভিডিওৰ ষ্টাৰ্টিংতে জনাইছিলো যে যিসকলে ৰেজিষ্ট্ৰেচন অলৰেডি কৰিছে তেওঁলোকৰ কিন্তু এতিয়া নিয়াৰেষ্ট গভৰ্নমেন্ট ITI যোনটো আছে নিয়াৰেষ্ট গভৰ্নমেন্ট ITIত গৈ ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব আৰু ডকুমেন্ট কি লাগিব হেতু আপোনালোকক জনাইছো তাৰ আগতে কেই তাৰিখৰ পৰা কেই তাৰিখলৈকে চলিব হেতু আপোনালোকক জনাইছো 20 তাৰিখৰ পৰা চলিব 20 তাৰিখৰ পৰা 15 জুন লৈকে ওকে 15 জুন working days during office hours ওকে ITI ওচৰত যদি আপোনালোকৰ ঘৰৰ ওচৰত নিয়াৰেষ্ট গভৰ্নমেন্ট ITI যোনটো আছে তাত যাব আৰু হলিডেজত না যাব ঠিক আছে তো বন্ধৰ দিনত না যাব working days and working official যোনটো আৱাৰ ধৰি লওক 8টাৰ পৰা ৰাতিপুৱা 9টাৰ পৰা ধৰি লওক ৰাতিপুৱা 9টাৰ পৰা দুপৰীয়া 3টা লৈকে ইয়াৰ ভিতৰত আপোনালোকে ITI কলেজখনত যাব ওকে
গৈ কেনে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যনত কি লৈ যাব লাগিব আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে অনলাইন ৰেজিষ্ট্ৰেশ্যন তাৰ ৰিচিপ্টটো আপোনালোকে প্ৰিণ্ট কপি এটা লৈ যাব নিজৰ হাততে এটা কপি ৰাখিব আৰু এটা কপি আপোনালোকে ITI যোনটো গভৰ্ণমেণ্ট ITI তাত ছাবমিট কৰিব লাগিব তাৰ লগতে আপোনালোকৰ ৰিকাৰ্ড যিবিলাক আপোনালোকৰ ডকুমেণ্টছ প্ৰয়োজন হৈছিলে যেনেকুৱা কাষ্ট চাৰ্টিফিকেট বা HSLCৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট তাৰ লগতে এডমিট কাৰ্ড বাৰ্থ চাৰ্টিফিকেট এইবোৰ যিবোৰ প্ৰয়োজন হৈছিলে অনলাইন কৰোঁতে ডকুমেণ্ট আইডেণ্টি প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড যদি প্ৰয়োজন হৈছিলে তথাপিও আপোনালোকে আধাৰ কাৰ্ড লৈ যাব পাৰে ঠিক আছে এইবোৰ ডকুমেণ্ট আপোনালোকে অৰিজিনেল কপি লৈ যাব আৰু লৈ যোৱাৰ পিছত নিয়াৰেষ্ট গভৰ্ণমেণ্ট ITIত গৈ আপোনালোকে ভেৰিফিকেশ্যন কৰিব ঠিক আছে তেখেতসকলে ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকে এটা মেইন কামটো কি আছিলে সেইটো আপোনালোকক ইয়াত জনোৱা হৈছে যে ৰেংক জেনেৰেশ্যন অফ কেণ্ডিডেট ভিউইং ৰেংক বাই কেণ্ডিডেট ইন দিয়াৰ পেজ অফ ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ অ'কে তাত আপোনালোকে 19 জুনত আপোনালোকে চাব পাৰিব আপোনালোকৰ ৰেংক কিমান যেহেতু আপোনালোকে এপ্লাই কৰিছে সেই ৰেংক বনাই কিন্তু আপোনালোকৰ নিজেই গম পাব যে কোনটো ITIত আপুনি এডমিশ্যন পাব বা এপ্লিকেবল হয় তো আপোনালোকে নিজৰ ৰেংক কিমান ৰেংক হ'ল যেহেতু আপোনালোকে অসমত বহুত ষ্টুডেণ্টে এপ্লাই কৰিব তাৰ ভিতৰত আপোনালোকৰ নিৰ্দিষ্ট এটা ৰেংক থাকিব সেই ৰেংকটো আপোনালোকে 19 জুনত আপোনালোকে চাব পাৰিব পৰ্টেলত যেতিয়া আপোনালোকে যোনটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেতিয়া আপোনালোকে নিশ্চয়কৈ ৰেজিষ্ট্ৰেশ্যন ID পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে সেই ৰেজিষ্ট্ৰেশ্যন ID আৰু পাছৱৰ্ডেৰে লগইন কৰিব ৱেবছাইটত যোনটো আসাম ITIৰ যোনটো ৱেবছাইট আছে তাত আপোনালোকে লগইন কৰাৰ পিছত 19 জুনত চাব পাৰিব দেন ইয়াত উল্লেখ কৰিছে যে ফিলিং চইচ বাই কেণ্ডিডেট এইটো বহুত ইম্পৰ্টেণ্ট ফিলিং চইচ বাই কেণ্ডিডেট আফটাৰ ভেৰিফিকেশ্যন অফ পাৰ্টিকুলাৰ বাই দ্য গভৰ্ণমেণ্ট ITI ফৰ ফাৰ্ষ্ট কাউন্সেলিং এতিয়া কাউন্সেলিং বহুতেই নাজানে কাউন্সেলিং মানে কি কাউন্সেলিং মানে হ'ল আচলতে আপোনালোকে যে পঢ়িব ঠিক আছে যিহেতু বৰ্তমান সব অনলাইন হ'ব এডমিশ্যনৰ প্ৰক্ৰিয়াবোৰ গতিকে আপোনালোকে এইটো কথা মনত ৰাখিব যে আপুনি কোনটো পলিটেকনিকত পঢ়িব বিচাৰিছে সেইটো আপোনালোকে চইচটো দিব লাগিব অনলাইনত ঠিক আছে কোনটো ITIত পঢ়িব বিচাৰিছে কোনটো ট্ৰেডত পঢ়িব বিচাৰিছে এটা নহয় একাধিকলৈকে আপোনালোকে এড কৰিব পাৰিব ঠিক আছে তো আপোনালোকে অনলাইনত কি কৰিব যে যেতিয়া আপোনালোকৰ 20 জুন হ'ব ঠিক আছে 20 জুনৰ পৰা 22 জুনলৈকে এই প্ৰক্ৰিয়াটো চলি থাকিব আপোনালোকৰ ৰেংকটো যেতিয়া আহিব তেতিয়া আপোনালোকে কি কৰিব 20 জুনৰ পৰা 22 জুনৰ ভিতৰত আপোনালোকে অনলাইনত লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকৰ প্ৰিফাৰেন্সটো এড কৰিব যে আপোনালোকে কোনটো কলেজ প্ৰিফাৰ কৰে ঠিক আছে প্ৰথমতে আপোনালোকে বেষ্ট চইচ ITIটো সিলেক্ট কৰিলে এণ্ড বেষ্ট চইচ আপোনালোকৰ টেটটো সিলেক্ট কৰিলে তাৰপিছত আপোনালোকৰ মাৰ্ক বেচিছত কোনটোত পোৱা সম্ভাৱনা আছে তেনেকৈ আপোনালোকে নিজে ভাবি কেনে চিন্তা চৰ্চা কৰি আপোনালোকে এই ITI ট্ৰেডবোৰ আপোনালোকে এড কৰিব ঠিক আছে মেইনলি সেইটোৱে কাম প্ৰিফাৰেন্স এড কৰিব লাগিব 20ৰ পৰা 22 জুনৰ ভিতৰত ওকে এইটো কিন্তু পাহৰি নাযাব কাৰণ বহুতেই ভাবি আছে যে আচলতে এপ্লাই কৰাৰ পিছত আৰু একো কৰিব নালাগে অটোমেটিক সিট পাই যাম তেনেকুৱা নহয় আচলতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত প্ৰথমতে গভৰ্ণমেণ্ট ITIত গৈ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব তাৰ পিছত ৰেংক আহিব 19 তাৰিখে ৰেংক অহাৰ পিছত 20 তাৰিখৰ পৰা আপোনালোকে কোনটো কলেজত পঢ়িব বিচাৰিছে আপোনালোকৰ প্ৰিফাৰ কলেজবোৰ দি দিব আপোনালোকে এটা কথা মনত ৰাখিব যিকোনো এটা অনলি এটা ট্ৰেড আৰু এখন ITI সিলেক্ট নকৰিব এটাতকৈ একাধিক ITI ইনষ্টিটিউশ্যন সিলেক্ট কৰিব কাৰণ এটা যদি কৰে ৰিস্কি হৈ যায় কাৰণ সিট পাব না নাই তাৰ কোনো গ্যাৰান্টি নাই কাৰণ আপোনাতকৈ আৰু ভাল মাৰ্ক পোৱা ষ্টুডেণ্টে এপ্লাই কৰিব পাৰে সেইটো ইনষ্টিটিউশ্যনত ঠিক আছে গতিকে আপোনালোকে বহুতকেইটা ITI কলেজ আপোনালোকে এড কৰিব প্ৰিফাৰেন্স দিয়াৰ সময়ত এণ্ড দেন আপোনালোকে যদি এড কৰিব তাৰ ৰিজাল্টটো আপোনালোকৰ 25 জুন তাৰিখে দিয়া হ'ব বুলি কৈছে আপোনালোকে মানে ক'ত সিট পালে যদি সিট পাইছে তেনেহলে ফাৰ্ষ্ট কাউন্সেলিং মানে কাউন্সেলিং আপোনালোকৰ বহুতকেইটা হ'ব পাৰে সিটৰ ওপৰত নিৰ্ভৰ কৰি যদি আপোনালোকৰ অসমৰ প্ৰতিটো ITIত সিট খালি থাকে ঠিক আছে সিট খালি থকাৰ পিছত আকৌ আপোনালোকৰ প্ৰিফাৰেন্স এড বা আপোনালোকৰ আকৌ ৰিজাল্ট দিব ঠিক আছে কোনে সিট পালে তো ফাৰ্ষ্ট কাউন্সেলিঙত আপোনালোকৰ ফাৰ্ষ্ট কাউন্সেলিঙৰ ৰিজাল্টটো 25 জুনত দিব আপোনালোকে যদি সিট পায় তেনেহলে আপোনালোকে একসেপ্ট কৰিব লাগিব পাৰে একসেপ্ট কৰাৰ পিছত আপোনালোকৰ যোনটো এলটমেন্ট লেটাৰ হেতু প্ৰিন্ট কৰিব লাগিব প্ৰিন্ট কৰাৰ পিছত এডমিশন ল'ব পাৰে যোনটো ITIত আপোনালোকে সিট পায় সেই ITIত আপোনালোকে ফিজিক্যালি যাব লাগিব তাৰ পিছত আপোনালোকে এডমিশন ল'ব লাগিব এডমিশনটো 26 জুনৰ পৰা 28 জুন 2024 লৈকে চলি থাকিব ইয়াত উল্লেখ কৰিছে যে প্ৰিন্টিং
of allotment letter by candidate and admission by candidate by producing allotment letter to concern ITI and deposit of fees আপোনালোকে 26 পৰা 28 জুনলৈকে আপোনালোকে যোনটো ITI সিট পাই তাত গৈ এডমিশন ল'ব লাগিব তাৰ আগতে আপোনালোকে প্ৰিন্ট আউট কৰিব লাগিব allotment letterটো যে আপোনালোকে সিট পালে না নাই allotment letterটো আপোনালোকে কেতিয়া ডাউনলোড কৰিব পাৰিব 25 জুনত যেহেতু 25 জুনত ফাৰ্স্ট ই কাউন্সেলিংৰ ৰিজাল্ট দিব যিসকলে ধৰিলক সিট পোৱা নাই তেওঁলোকে ওয়েট কৰিব লাগিব সেকেন্ড allotmentৰ ৰিজাল্ট দিব ঠিক আছে এডমিশন হৈ যোৱাৰ পিছত বহুতে আকৌ এডমিশন সিট পোৱাৰ পিছত এডমিশন নলব ঠিক আছে তেতিয়া আপোনালোকৰ সিটবোৰ থাকি যাব তেতিয়া বহুত কেটা ITI আসলতে সিট যেতিয়া খালি থাকিব তেতিয়া আপোনালোকৰ আকৌ সেকেন্ড allotment ৰিজাল্ট দি দিব সেকেন্ড allotmentৰ ধৰিলক জুলাইৰ 1 তাৰিখে দিব ঠিক আছে তো জুলাইৰ 1 তাৰিখে দিলে আপোনালোকে তেতিয়া আকৌ সেম কন্ডিশন আপোনালোকে যিসকলে সিট পায় তেওঁলোকে আপোনালোকে 2 জুলাইত allotment letterটো ডাউনলোড কৰিব লাগিব এন্ড আপোনালোকে এডমিশন ল'ব লাগিব ঠিক আছে দেন আৰু এটা কথা ইয়াত উল্লেখ কৰিছে যদি ধৰিলক বহুতেই এনেকুৱা আছে যে যি কেটা প্ৰিফাৰেন্স এড কৰিছে ধৰিলক কিছুমানে মাত্ৰ এটা প্ৰিফাৰেন্স এড কৰি ৰাখিব পাৰে হেতু কাৰণে বহুতেই কম মাৰ্ক পোৱাৰ পিছত আপোনালোকে সিট নাপাব পাৰে তেওঁলোকৰ কাৰণে এটা সুবিধা দিব যে থাৰ্ড ই কাউন্সেলিংৰ ৰিজাল্টৰ আগে আগে ফিলিং চইচ বা আপোনালোকৰ মডিফিকেশন আকৌ নতুনকৈ প্ৰিফাৰেন্স এড কৰিবলৈ সুবিধাটো দিব ঠিক আছে হেতু 6 জুলাইৰ পৰা 8 জুলাইলৈকে আপোনালোকৰ চলি থাকিব ঠিক আছে তো তাৰ পিছত আপোনালোকৰ বাকি ইনফৰমেশনবোৰ দি থাকিম ঠিক আছে মেইনলি আপোনালোকে এতিয়া কাম খিনি কৰি ল'ব যে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰি ল'ব যিসকলে ৰেজিষ্ট্ৰেচন কৰা নাই আপোনালোকক জনাইছো আপোনালোকে অনলাইন কৰি ল'ব পাৰে যদি আপোনালোকে নিজে কৰিব পৰা নাই অক্টা সাইবাৰ কেফে পৰা আপোনালোকে কৰি ল'ব পাৰে ডেসক্ৰিপচনত তেখেতসকলৰ লিংক আছে বা তেখেতসকলৰ কন্টাক্ট ডিটেইলছ আছে ওকে তেখেতসকলৰ লগত কন্টাক্ট কৰক অক্টা সাইবাৰ কেফে এক বিশ্বাসযোগ্য প্ৰতিষ্ঠান যিসকলৰ আসলতে তেওঁলোকে ITI বা পলিটেকনিকৰ বৰ্তমান অনলাইন ৰেজিষ্ট্ৰেচন কৰি আছে ওকে আপোনালোকে কি কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত গভৰ্ণমেন্ট ITI গৈ আপোনালোকে ভেৰিফিকেশন কৰিব লাগিব ভেৰিফিকেশন কৰাৰ পিছত আপোনালোকে ৰেংক পাব ৰেংক পোৱাৰ পিছত কিন্তু তৃতীয় কামটো হল ফিলিং চইচ আপোনালোকে প্ৰিফাৰেন্সটো এড কৰিব লাগিব মাষ্ট বি এইটো কথা মনত ৰাখিব প্ৰথমতে ভেৰিফিকেশন কৰাৰ পিছত আপোনালোকে নিয়াৰেষ্ট ITI কলেজত যাব ITI কলেজত গৈ ভেৰিফিকেশন কৰিব লাগিব সেকেন্ড আপোনালোকে থাৰ্ডলি আপোনালোকে কৰিব লাগিব কোনটো পলিটেকনিক কোনটো ITI পঢ়িব বিচাৰিছে সেই ITI চইচটো আপোনালোকে কৰিব লাগিব প্ৰিফাৰেন্সটো দিব লাগিব ওকে তো আজি ভিডিওৰ মাধ্যমেৰে ইমানখিনি জনাবলৈ চেষ্টা কৰিছে যে ITI বৰ্তমান আপডেট আসলতে বহুতেই নাজানে আসলতে ITI আসলে সিলেকশন প্ৰসিডিউৰটো কেনেকুৱা হ'ব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত কি কাম থাকিব পাৰে ঠিক আছে গুটিখিনি ইনফৰমেশন আসলতে দিবলৈ চেষ্টা কৰিছো আশা কৰিছো বুজি পাইছে যিসকলে বুজি পোৱা নাই আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে জনাব পাৰে কিবা সমস্যা থাকিলে আপোনালোকে নিশ্চয়কৈ কমেন্ট সেকশনত নিজৰ মতামত জনাব পাৰে যিসকলে এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই আকৌ এবাৰ কৈছো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰক 10k হ'বলৈ আৰু বেছি বাকি নাই আপোনালোকে 10k সাবস্ক্ৰাইবটো কৰি দিয়ক এণ্ড দেন যিসকলে সাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছো আৰু যিসকলে ফেসবুক চলাই আসলতে সকলে আজিকালি ফেসবুক চলে তো আপোনালোকে ফেসবুকত গৈ কি কৰিব যে সাৰ্চ অপচনত সাৰ্চ কৰিব টেকনিক্যাল গাঁৱলীয়া বুলি সাৰ্চ কৰাৰ পিছত টেকনিক্যাল গাঁৱলীয়া এটা ফেসবুক পেজ আছে হেতু আপোনালোকে গ্ৰো কৰি দিয়ক হেতুত ফলো কৰি দিয়ক ওকে তাত আমি ইনফৰমেশন বোৰ দি থাকিম এণ্ড বৰ্তমানো দি আছো আৰু যিসকলে এতিয়াও টেকনিক্যাল গাঁৱলীয়াৰ অফিচিয়েল যোনটো টেলিগ্ৰাম চেনেলটো যিসকলে এতিয়াও সাবস্ক্ৰাইব কৰা নাই আপোনালোকে টেলিগ্ৰাম চেনেলটো ফলো কৰক কাৰণ টেলিগ্ৰাম চেনেলটো আমি কেতিয়াবা কি কৰো যে ভিডিও আকাৰ কিছুমান ইনফৰমেশন দিব নোৱাৰো জব ৰিলেটেড কিছুমান ইনফৰমেশন দেখে হঠাৎ আহি যায় আমি তেতিয়া কি কৰো ডাইৰেক্ট স্ক্ৰিনশ্বট বা আমি টাইপ কৰি মেছেজ আকাৰে বা ভয়েস আকাৰে আমি টেলিগ্ৰামত শেয়াৰ কৰো তো আপোনালোকে টেলিগ্ৰাম চেনেলটো শেয়াৰ সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে কাৰণ টেলিগ্ৰাম চেনেলত আপোনালোকে পাষ্টৰ ডাটাবোৰ আপোনালোকে পাই থাকিব ওকে প্ৰেজেন্টৰ ডাটাবোৰটো পাবই পাষ্টত কি আৰু ইনফৰমেশন দিছো গুটেখিনি ইনফৰমেশন পাই থাকিব টেলিগ্ৰাম চেনেলৰ জৰিয়তে গতিকে আজি ভিডিওটো মাধ্যমেৰে গুটেখিনি ডিটেইলছ বুজাবলৈ চেষ্টা কৰিছো থ্যাংক ইউ সো মাচ ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ